Hello, dear student. So তোমালোকৰ second year start হ'বই আৰু হয়নে ফাৰ্ষ্ট ইয়াৰ এক্সাম দিলা এতিয়া ৰিজাল্ট আহিবই মেবি তোমালোকে পাবা 30 এপ্ৰিলত ৰিজাল্ট ওলাব চাগে ফাৰ্ষ্ট ইয়াৰৰ আৰু তাৰ লগতে তোমালোকৰ কি হ'ব সো আমি জানো ফাৰ্ষ্ট ইয়াৰ সবালে লাভ হয়নে গতিকে তোমালোক সেকেন্ড ইয়াৰটো অলৰেডি প্ৰমোশন হৈ যায় আৰু হ'বাই হয়নে এতিয়া প্ৰত্যেক কলেজতে কি হ'ব সো সেকেন্ড ইয়াৰৰ ক্লাছ ষ্টাৰ্ট হ'ব হয়নে ঠিক এই দৰে কি কৰিম আমাৰ ভিডিও ক্লাছও আমি ষ্টাৰ্ট কৰি আছো তোমালোকলৈ ক্লাছ সেকেন্ড ইয়াৰৰ তো সঠিক আজি মই যে বায়োলজি টিচাৰ তোমালোকৰ বায়োলজিৰ পৰা জীৱ বিজ্ঞানৰ পৰা কি আগবঢ়াম জুলজি সেকশনৰ পৰা প্ৰথম ভিডিও আগবঢ়াম আৰু জুলজি সেকশনৰ প্ৰথম অধ্যায়টো হ'ল মানৱ প্ৰজনন ইন ইংলিছ ইট ইজ হিউম্যান ৰিপ্ৰডাকশন তো আজি তোমালোকক ইয়াৰ ওপৰত কি কৰাম ভিডিও ক্লাছটো আগবঢ়াম তো তোমালোক বহুত ধুনীয়াকৈ ভিডিওটো চাই থাকিবা এটা তোমালোক কি কি সুবিধা হ'ব ইয়াৰ লগতে চেপ্টাৰৰ লগতে লাষ্টত কুৱেশ্যন আলোচনা কৰিম কি কি কুৱেশ্যন তোমালোকলৈ আহিব পাৰে বোলে এইটো চেপ্টাৰৰ পৰা 1 মাৰ্ক হওক 2 মাৰ্ক হওক 3 মাৰ্ক হওক হয় না 5 মাৰ্ক হওক কেনেকুৱা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰবোৰত আহিছিল যেতিয়াৰ পৰা এইটো সিলেবাস ষ্টাৰ্ট হৈছে কিমান কুৱেশ্যন আহিছিল কোনটো কুৱেশ্যন কিমান চনত আহিছিল আৰু তাৰে লগতে মন কৰিবা কি কি ডায়াগ্ৰাম আহিব কি কি চিত্ৰ অংকন আহিব ঠিক সেইবোৰ তোমালোকলৈ দাঙি ধৰিম আৰু 1 মাৰ্ক হওক 2 মাৰ্ক হওক 3 মাৰ্ক হওক 4 মাৰ্ক হওক 5 মাৰ্ক হওক সব কুৱেশ্যনৰ তোমালোকক আইডিয়া দিম কি আহিব পাৰে আৰু অলৰেডি কি কোনবোৰ কুৱেশ্যন আহিছিল ঠিক আছে তো সময় অপচয় নকৰাকে ভিডিও ক্লাছটো ষ্টাৰ্ট কৰিছো তুমিও সময় অপচয় নকৰিবা একদম প্ৰথমৰ পৰা ষ্টাৰ্টিংৰ পৰা তুমি এন্ডিংলৈ ভিডিওটো চাই থাকিবা সাবস্ক্ৰাইব কৰিবা নতুন নতুন ভিডিওৰ কাৰণে আৰু তোমাৰ ফ্ৰেণ্ডকো তুমি কি দিবা পৰামৰ্শ দিবা সাবস্ক্ৰাইব কৰে যাতে নতুন নতুন ভিডিওৰ কাৰণে কাৰণ এটা তুমি এক্সাম ওৰিয়েন্টেড ক্লাছ পাই থাকিবা আৰু এতে মই তোমাক প্ৰথম ভিডিওতে মই তোমাক কৈছো তোমাক এশ্যোৰ কৰিছো তুমি সেই ভিডিও ক্লাছবোৰ যদি চাই থাকা আৰু তাৰ লগতে যিমান কুৱেশ্যন আমি এটা আগবঢ়াম কুৱেশ্যন বিলাক যদি তুমি সলভ কৰি থাকা ডেফিনেটলি তুমি 85 প্লাস মার্ক কি কৰিব পাৰিবা স্কোৰ কৰিব পাৰিবা বায়োলজি তুমি মনত ৰাখা আৰু এটো একদম 100% শিওর ঠিক আছে তো সময় প্ৰশ্ন নকৰাকে মই ভিডিওটো ষ্টাৰ্ট কৰিছো তো মানৱ প্ৰজনন এবাৰ প্ৰজনন বুলি ক'লে কিন্তু তুমি জানা মানে প্ৰজনন মানে হল এটা জৈৱিক প্ৰক্ৰিয়া যাৰ হয় জীৱ তাৰ প্ৰজাতিৰ কি কৰে বা তাৰ পৰৱৰ্তী বংশ কি কৰে বৃদ্ধি কৰে বা তাৰ সংখ্যা বৃদ্ধি কৰে হয় না ঠিক সেই প্ৰজনন আমি কার ক্ষেত্ৰত কৰিম বলে মানুহৰ ক্ষেত্ৰত কৰিম এ হল মানৱ প্ৰজনন তাৰ মানে আমি কম জৈৱিক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ হয় জীৱই তাৰ বংশ বিস্তাৰ কৰে হয় না that is human reproduction এবাৰ সঠিক প্ৰজনন হ'বলৈ হলে ইয়াৰ যেটো মূল একক ইয়াৰ ইউনিট তুমি নিশ্চয় মনত ৰাখিব লাগিব বলে প্ৰজননৰ যেটো একক ইউনিট ইয়াক আমি কি বুলি কওঁ কোনটো বলে প্ৰজনন দুই প্ৰকাৰ এটা যৌন প্ৰজনন আৰু এটা অযৌন প্ৰজনন এটা মানৱ প্ৰজনন বুলি ক'লে আমি অযৌন প্ৰজননৰ কথা আহিবই না লাগে হয় না এটা আমি নকৰিম ঠিক মানৱ প্ৰজনন মানে কেনেকুৱা ধৰণৰ প্ৰজনন মানে যৌন প্ৰজনন আৰু সেই মানৱ প্ৰজনন বা যৌন প্ৰজননৰ যেটো একক মানে কাৰ দ্বাৰা এইটো সম্ভৱ হয় আৰু সেই এককটোৰ নাম হ'ল তুমি নিশ্চয় জানা বলে আমি কি কম কি হ'ব জনন কোষ এককটোৰ নাম কি কবা তুমি জনন কোষ ইন ইংলিশ ইয়াক কি বুলি কোৱা হয় গামিট মনত ৰাখিবা হৈছে তাৰ মানে গামিট বা জনন কোষ নোহোৱাকৈ মানৱ প্ৰজনন বা যৌন প্ৰজনন কিন্তু কেতিয়াও কি হ'ব নোৱাৰে সম্ভৱ হ'ব নোৱাৰে মানে ঠিক আমি এটো মনত ৰাখিম ইয়াৰ দ্বাৰা আৰম্ভ কিন্তু মনত ৰাখিবা মানুহ কেনেকুৱা ধৰণৰ জীৱ কেনেকুৱা ধৰণৰ প্ৰাণী তুমি জানা স্তন্যপায়ী প্ৰাণী মানে আৰু স্তন্যপায়ী প্ৰাণী কি হয় এটো আমি কি বুলি কম সন্তান প্ৰসৱী কিন্তু কি হয় সন্তান প্ৰসৱী প্ৰাণী হয় মানুহ হয় না তাৰ মানে আমি ইন ইংলিশ যদি কও ভিভিপেৰাস এইবিলাক সৰুৰ কথা 1 মাৰ্কৰ কাৰণে তোমাক আহিব তো মনত ৰাখিবা 1 মাৰ্কৰ কাৰণে কিন্তু এইবিলাক কুৱেশ্যন দিব পাৰে মানে কেনেকুৱা বলে সন্তান প্ৰসৱী ইন ইংলিশ আমি কি বুলি কও ভিভিপেৰাস হয় না দ্যাট মিন্স এটা এটা নতুন প্ৰজন্ম হয় না প্ৰত্যক্ষভাৱে এটা নতুন প্ৰজন্ম বা এটা সন্তান প্ৰত্যক্ষভাৱে কি কৰিব পাৰে মানে ডাইৰেক্টলি জন্ম দিব পাৰে হয় না ঠিক আছে সন্তান প্ৰসৱী আৰু তাৰে লগতে যদি কোৱা মানৱ প্ৰজনন কেনেকুৱা বলে যৌন প্ৰজনন কিন্তু মনত ৰাখিবা সেই কাৰণে হে তোমাক লিখি দিছো বলে সোয়াৰে যি ইউনিট হয় না একক তাক কি বুলি কোৱা হয় জনন কোষ বা গামিট বুলি কোৱা হয় ইংৰাজীত হয় না ঠিক এদৰতে মনত ৰাখিবা তো ঠিক এই মানৱ প্ৰজনন যেটো অধ্যায় সেই অধ্যায়ত কিছুমান
কি আছে টার্ম আছে শব্দ আছে প্ৰথমতে আহা এই শব্দবোৰ তোমাক চিনাকি কৰাই দিছো দেন চোৱা আমি লাহে লাহে চোৱা অধ্যায়টোৰ ভিতৰলৈ গতি কৰিম তো ঠিক চোৱা এইখিনি তুমি লিখি লৈছা আৰু চোৱাতে যি লিখিম তুমি সব লিখি লবা এটা এটা শব্দ এটা এটা চোৱা লাইন তোমাৰ কাৰণে কি হ'ব ভেৰি ভেৰি ইম্পৰ্টেন্ট হ'ব তুমি কিন্তু একো নেৰিবা ইয়াৰ পৰা ঠিক আছে ওকে তো আহা নেক্সট এবাৰ চোৱা তোমাক এটা এটা শব্দলৈ কি কৰিছো চিনাকি কৰাই দিম প্ৰথম শব্দটো চোৱা এই যে মানৱ প্ৰজনন বুলি ক'লে সো প্ৰথমতে কি লাগিব তোমাক কৈছে বলে জনন কোষ লাগিব তো আমি চোৱা প্ৰথমতে আমি কাৰ কথা পঢ়িম জনন কোষ উৎপন্ন প্ৰক্ৰিয়া তো প্ৰথম যেটো পঢ়িম জনন কোষ উৎপন্ন প্ৰক্ৰিয়া তো সেই জনন কোষ উৎপন্ন প্ৰক্ৰিয়া হয়নে ইয়াক সো ইংৰাজীত আমি কি বুলি কওঁ গামিটোজেনেসিস সো তোমাক এটা কথা মই মন কৰাই দিছো সো যিবোৰ ইংলিশ টার্ম মানে কি শব্দবোৰৰ এটা চোৱা ইংৰাজী টার্ম বুলি তুমি লগত মনত ৰাখিবা ভৱিষ্যতে কিন্তু তোমাৰ কি হ'ব সহায় হ'ব এটা মনত ৰাখিবা সেইকাৰণে মই লিখি দিছো জনন কোষ উৎপন্ন প্ৰক্ৰিয়া গামিটোজেনেসিস তাৰ মানে চোৱা এডুকেটিভ আহিব পাৰ পৰীক্ষাত আহেই হয় না এর সংখ্যা কেনে লিখিবা যে প্ৰক্ৰিয়াৰ হয় জনন কোষ উৎপন্ন হয় তাকে কি বুলি কোৱা হয় জনন কোষ উৎপন্ন প্ৰক্ৰিয়া বুলি কোৱা হয় না যে প্ৰক্ৰিয়াৰ হয় জনন কোষ উৎপন্ন হয় সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় জনন কোষ উৎপন্ন প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু এটো তুমি জানাই আমি আগ দুই ভাগত ভগাই পঢ়িব লাগিব বলে সোটা কি হ'ব পুং জনন কোষ পুং জনন কোষ উৎপন্ন প্ৰক্ৰিয়া হয় না দ্যাট মিন্স এটো কি হ'ব মেল গ্যামেটৰ কথা হ'ব মেল গ্যামেট ফৰ্মেশনৰ কথা আহিব হয় না ঠিক একেদৰে চোৱা আৰু এটা আমি কি পঢ়িম স্ত্ৰী জনন কোষ স্ত্ৰী জনন কোষ উৎপন্ন প্ৰক্ৰিয়া তাৰ মানে এক আমি কি বুলি কম ফিমেল গ্যামেট ফৰ্মেশন কি বুলি পঢ়িম ফিমেল গ্যামেট ফৰ্মেশন সো মই প্ৰথমতে কৈছো তোমাক কিন্তু আজি মই কি কৰিম সো শব্দবোৰৰ লগত টাৰ্মবোৰৰ লগত তোমাক চিনাকি কৰাম তো তুমি শব্দবোৰ কিন্তু লিখি লবা সো আমাৰ এই যেটো অধ্যায় পঢ়ি আছো অধ্যায়টো সো প্ৰথম যেটো আমাক শব্দ লাগিব ইম্পৰ্টেন্ট আমাৰ কাৰণে এই শব্দটো হল কোন বলে জনন উৎপন্ন প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াত সো আমি দুই ধৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে পঢ়িম এটা পুং জনন উৎপন্ন প্ৰক্ৰিয়া পঢ়িম আৰু এটা মিস্ত্ৰী জনন উৎপন্ন প্ৰক্ৰিয়া পঢ়িম মানে এবাৰ যদি তোমাক কোৱা হয় এই যে পুং জনন কোষ ইয়াৰে যদি নাম কব সোৱা ইয়াৰ নাম কি হ'ব বলে ইয়াৰ নামটো কি তুমি নিশ্চয় জানা বলে শুক্ৰাণু ইয়াৰ নামটো কি পুং জনন কোষ মানুহৰ ক্ষেত্ৰত কি হয় শুক্ৰাণু ইন ইংলিশ ইয়াক আমি কি বুলি কয় স্পার্ম বুলি কওঁ হয় না ঠিক একেদৰে সোৱা যদি মিস্ত্ৰী জনন কোষৰ কথা কওঁ বলে কি হ'ব ডিম্বাণু বা ডিম্বাণু হয় না ডিম্বাণু তো সোৱা ইয়াৰ যদি আমি ইংলিশ কওঁ কি বুলি কম অভাম হয় না ঠিক এইটো তো মনত ৰাখিবা বলে সোৱা জনন কোষ উৎপন্ন প্ৰক্ৰিয়া মানুহৰ ক্ষেত্ৰত বা অক্ৰু জন প্ৰজননকাৰী জীৱৰ ক্ষেত্ৰত দুই ধৰণৰে হয় আমি সোৱাটো কাৰ কথা পঢ়ি আছো মানৱ প্ৰজনন সেইকাৰণে তোমাক মই কাৰ কথা কম বলে মানুহৰ ক্ষেত্ৰৰ কথাই কম হয় না ঠিক সোৱাতে কি হয় বলছোৱা যে প্ৰক্ৰিয়াৰ হয় জনন উৎপন্ন হয় তাক আমি কি বুলি কওঁ জনন উৎপন্ন প্ৰক্ৰিয়া বুলি কওঁ আৰু এই প্ৰক্ৰিয়াটো কিন্তু দুই প্ৰকাৰৰ মনত ৰাখিবা না পুং জনন উৎপন্ন প্ৰক্ৰিয়া তাৰ মানে সোৱাতে কি হ'ব শুক্ৰাণুৰ উৎপন্ন হয় আৰু এটা সোৱা স্ত্ৰী জনন উৎপন্ন প্ৰক্ৰিয়া তাতে কি হ'ব ডিম্বাণুৰ উৎপন্ন হয় তো ঠিক আছে প্ৰথম যেটো সোৱা শব্দটো তুমি নিশ্চয় বুজি পাইছা হয় না আৰু যদি তোমাৰ কিবা অসুবিধা থাকে তুমি কিন্তু কমেন্ট কৰি জনাবা তোমাৰ সেই অসুবিধাটো কিন্তু কি কৰা হ'ব সোৱা সমাধান কৰি দিয়া হ'ব ঠিক আছে তো প্ৰথম শব্দটো তোমাক মই ভাবিছিনা কি কৰাব পাৰিছো তো ঠিক ইয়াৰ লগতে এবাৰ চাও এবাৰ নেক্সট শব্দটো কি আহিব হয় না ওকে হৈ গল এবাৰ ঠিক সোৱা নেক্সট শব্দটো আমি পাম শুক্ৰ নিক্ষেপ হৈছে এবাৰ কি পাম শুক্ৰ নিক্ষেপ সো আমি প্ৰথম পঢ়িলো গামিতৰ কথা হয় না জনন কোষ তাৰপিছত সোৱা দ্বিতীয়টো পাম শুক্ৰ নিক্ষেপ শুক্ৰাণু নিক্ষেপণ এবাৰ সোৱা যদি ইংৰাজীত কয় এটো কোৱা হ'ব ইনসামিনেশন হৈছে এবাৰ সোৱা ইয়াৰ বিষয়ে আমি পঢ়িম প্ৰতিটো শব্দৰ বিষয়ে আমি ইন ডিটেইল বিৱৰিতভাৱে পঢ়িম জাস্ট আজি খালি তোমাক কি কৰিছো চিনাকি কৰিছো মনত ৰাখিবা এবাৰ সোৱা শুক্ৰাণু নিক্ষেপণ এবাৰ শুক্ৰাণু নিক্ষেপণ মানে কি সোৱা ঠিক এবাৰ কি কৰা হ'ব সোৱা যেতিয়া জন সংগম হ'ব
সেই সংগমৰ সহায়ত চোৱা পুৰুষে কি কৰিব চোৱা তাৰ যিটো পুংজনন কোষ হয় না নাইবা আমি কি কম শুক্ৰাণু যদি কি কৰিব স্ত্ৰী জনন অংগত কি কৰিব স্থানান্তৰ কৰিব আৰু সেই স্থানান্তৰ কৰা যিটো প্ৰক্ৰিয়া বোলে পুংজনন কোষটো কৰ পৰা পুৰুষৰ শৰীৰৰ পৰা সংগমৰ জৰিয়তে যেতিয়া কি কৰিব স্থানান্তৰ কৰিব বোলে স্ত্ৰী জনন অংগত আৰু সেই প্ৰক্ৰিয়াটো কি বুলি কয় শুক্ৰাণু নিক্ষেপণ বুলি কোৱা হয় মনত ৰাখিবা কিন্তু এটা কি কৰা হয় শুক্ৰাণুক স্থানান্তৰ কৰা হয় স্ত্ৰী জনন অংগলৈ ঠিক আছে ওকে নেক্সট এবাৰ নেক্সট ওয়ার্ড যদি তোমাক চাও এবাৰ মন কৰিবা প্ৰথমতে চোৱা শুক্ৰাণু বনোৱা হল হয়নে ডিম্বাণু কিন্তু হল মই এটা ছবিটো ৰাখি থৈছো বোলে চোৱা ছবিটো কেনেকুৱা হয় পিছত বাৰু তুমি ছবি এনে পায়ে থাকিবা জাস্ট এনেই তোমাক ছবিটো মই ইয়াত অলপ চিনাকি কৰাইছো খালি চোৱা বোলে এইটো সাপোজ শুক্ৰাণু আছে বা ঠিক চোৱা ইয়াৰ লগতে কি আছে বোলে চোৱা ডিম্বাণু কিন্তু উৎপন্ন হৈ আছে হয়নে ডিম্বাণু কিন্তু গেছে উৎপন্ন হৈছে ঠিক চোৱা ডিম্বাণু হল বা ঠিক চোৱা এইটো হল শুক্ৰাণু হৈছে আৰু এইটো হল ডিম্বাণু হৈ গল দুটাই কিন্তু কৈছে উৎপন্ন হৈছে এবাৰ ঠিক চোৱা শুক্ৰাণুটো স্ত্ৰী জননাংগত কি কৰা হল নিক্ষেপণ কৰা হল স্থানান্তৰ কৰা হল হয় না দেন এবাৰ এই দুটা মিলিবাৰ কি হ'ব তুমি নিশ্চয় কোৱা দুটা কি হ'ব বোলা মেলন হ'ব দুটা এবাৰ সংযোগ কৰিব হয় না আৰু তাক আমি কি বুলি কম নিক্ষেপণ বুলি কম কি বুলি কম নিক্ষেপণ বা নেক্সট কি হ'ব নিক্ষেপণ ইন ইংলিশ ইয়াক আমি কি বুলি কওঁ ফাৰ্টিলাইজেশ্যন ওকে ঠিক আছে বুজি পালা তো চোৱা এবাৰ কি হল প্ৰথমতেতো জনন কোষসমূহ উৎপন্ন হল এই প্ৰক্ৰিয়াৰ জৰিয়তে দেন চোৱা শুক্ৰাণুটো কি কৰা হল স্ত্ৰী জননাংগত কি কৰা হল নিক্ষেপ কৰা হল স্থানান্তৰ কৰা হল তাৰ পিছত এবাৰ চোৱা এই শুক্ৰাণু আৰু ডিম্বাণু মিলি কি হল বোলে চোৱা নিক্ষেপণ হল যেতিয়া শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় এই প্ৰক্ৰিয়াটো কি বুলি কয় নিক্ষেপণ মানে নিক্ষেপণ হল এটা প্ৰক্ৰিয়া যাৰ ফলত চোৱা শুক্ৰাণু আৰু ডিম্বাণুৰ কি হয় মিলন হয় বা শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱা প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় নিক্ষেপণ বুলি কোৱা হৈছে আৰু মন কৰিবা যেতিয়া নিক্ষেপণ হ'ব তেতিয়া তাৰে যিটো ফলাফল তাৰে যিটো ৰিজাল্ট ওলাব এই ৰিজাল্টত চোৱা এবাৰ চোৱা এই কোষটো কিন্তু এটা গুণাত্মক কোষ এইটো কিন্তু এটা গুণাত্মক কোষ গুণাত্মক মানে বুজি পাইছা যেনেকৈ চোৱা তোমাৰ মোৰ কোষসমূহৰ চোৱা ক্ৰমোজম কিমানটা আছে বোলে তুমি নিশ্চয় জানা 46 আৰু এইটো কিন্তু 2 গুণ কাৰণ 23 টা তুমি বা মই হয় না আমি আমাৰ ডেটাকৰ পৰা পাইছো আৰু তাৰে 23 টা আমি কাৰ পৰা পাইছো আমি আমাৰ মাকৰ পৰা পাইছো না তো সো এইটো এটা গুণ হয় না আৰু এই দুটা একেলগে সেইকাৰণে কি হয় দ্বিগুণাত্মক হৈছে তাৰ মানে আমাৰ প্ৰতিটো কোষে এটা দ্বিগুণাত্মক কোষ আৰু যেতিয়াই চোৱা কি হ'ব জনন উৎপন্ন হ'ব আৰু জনন কোষসমূহ চোৱা মিয়োসিস বিভাজনৰ দ্বাৰা উৎপন্ন হয় তুমি নিশ্চয় কৰিছা হয় না তোমাৰ প্ৰথম বাৰ্ষিক বা ফাৰ্ষ্ট ইয়াৰত তাৰ জন্য গম পাইছা বোলা এটো কি হয় মিয়োসিস বিভাজনৰ দ্বাৰা হয় এখানে চোৱা এটো কি হয় হাৰাত্মক বিভাজন হয় যাৰ কাৰণে চোৱা এই কোষসমূহ কি হয় গুণাত্মক হয় মনত ৰাখিবা তো ঠিক এইদৰে চোৱা এটো কি হল আমাৰ প্ৰতিটো কোষে দ্বিগুণাত্মক কিন্তু আমাৰ জনন কোষসমূহ কেনেকুৱা গুণাত্মক পৰীক্ষাত কিন্তু আহিব পাৰে ইয়াৰ গুণ সুধিব পাৰে হয় না মনত ৰাখিবা কিন্তু হয় না ইয়াৰ প্লয়ডি সুধিব পাৰে ইয়াৰ গুণতা সুধিব পাৰে তো গুণতা কি হ'ব বুলি গুণাত্মক ক্রোমোজোম থাকা কোষ কিন্তু হয় না ঠিক এই দৰে চোৱা যেতিয়া ফাৰ্টিলাইজেশ্যন হ'ব দুটা গুণাত্মক কোষ যেতিয়া লগ হ'ব চোৱা এবাৰ চোৱা 23 তুমি বুজি পাইছা না তাৰমানে এতে চোৱা ক্রোমোজোম কিমানটা আছে 23 টা ক্রোমোজোম আছে এতেও কিমানটা আছে 23 টা ক্রোমোজোম আছে গতে 23 আৰু 23 ক্রোমোজোম মিলি কিমান হ'ব 46 তাৰ মানে যেতিয়া নিক্ষেপণ হ'ব জনন কোষসমূহ গুণাত্মক দুটা কোষ লগ লাগি কি কৰিব দ্বিগুণাত্মক কোষ উৎপন্ন কৰিব আৰু তাক কোৱা হয় যোজন কোষ তাক কি বুলি কোৱা হয় যোজন কোষ আৰু যোজন কোষ মানে হল তুমি মনত ৰাখিবা আমি ইংৰাজীত কওঁ জাইগট কি বুলি কওঁ জাইগট আৰু 23 আৰু 23 এবাৰ ক্রোমোজোম তেন্তে ইয়াৰে কিমানটা হ'ব বলে 46 টা কিন্তু ক্রোমোজোম হ'ব ইয়াৰে হয় না এই কাৰণে কি হয় এটা দ্বিগুণাত্মক কোষ হয় মনত ৰাখিবা কিন্তু এটি সোৱাকাৰ নিক্ষেপণৰ ফল হয় নিক্ষেপণ হলে কি হ'ব যোজন কোষৰ উৎপন্ন হ'ব আৰু এই যোজন কোষটো মানে কেনেকুৱা কোষ দ্বিগুণাত্মক কোষ কাৰণ দুটা গুণাত্মক কোষ লগ হৈছে তাতে এই কাৰণে সোয়াৰে ক্রোমোজোম নম্বৰ এবাৰ সংখ্যা কিমান হ'ব 46 হ'ব কিন্তু মনত ৰাখিবা হয় না আৰু যোজন কোষক ইংৰাজীত কি বুলি কোৱা হয়
জাইগট বুলি কয় নিশ্চয় তুমি বুজি পাইছা তোমাক সোয়াল লগতে বুজাব পাৰিছো এই শব্দটো তোমাক চিনাকি কৰাই দিব পাৰিছো বলা নিকেশন গল বা ঠিক তুমি কিন্তু লিখি ৰাখিবা সব কথাই এবাৰ সব নিকেশনৰ পিছত ঠিক কি আহিব যদি সব নিকেশন হৈ গল এবাৰ নিকেশন হোৱাৰ লগে লগে সব তুমি নিশ্চয় মন কৰিবা বলে মই এটা ছবি আঁকিম সব মই এখানে অলপ মুছি দিছো তুমি লিখি লবা সব মই অলপ ছবি আঁকিম কি ছবি আঁকিম তুমি চোৱা বলে সাপোজ এবাৰ স্ত্ৰী জনন অংগৰ সব ঠিক সেই অংগটো মই ড্ৰ কৰিম যত মই কি হয় নিকেশন হয় সাপোজ চোৱা ঠিক এতে চোৱা কি আছে ডিম্বাশয় আছে এটো ডিম্বাশয় আৰু ঠিক ডিম্বাশয়ৰ পৰা ঠিক চোৱা এটা তুমি প্ৰিম্বি পাবা এইবিলাক ছবিৰ বিষয়ে তোমাক পঢ়াম এতিয়া জাস্ট এনে খালি ড্ৰ কৰাই দিছো ঠিক ইয়াৰ পৰা চোৱা কি হ'ব ইয়াৰ পৰা চোৱা কি ওলাব বলে ডিম্বাণু ওলাই সাপোজ তুমি ভাবি লোৱা ডিম্বাণুটো ইয়াতে আহিছে এইটো হল ডিম্বাণু আৰু হেকিনে এই ৰিজনটো কোৱা হয় এম্পুলা ৰিজন or এটো হয় বলে স্ত্ৰী জননাংগৰ ডিম্ববাহী নলীৰ এটা অংশ আৰু তাৰে নাম হল এম্পুলা মনত ৰাখিবা এই এম্পুলা অংশত কি হ'ব চোৱা ঠিক ডিম্বাশয়ৰ পৰা কি আহিব ডিম্বাণু কিন্তু চোৱা নিকৰণ হৈ তাতে আহিব হৈছে ঠিক হৈ গল এবাৰ ঠিক চোৱা ঠিক এই যেটো স্ত্ৰী জনন অংগ ঠিক চোৱা এই অংশয়দি কি কৰিব বলে শুক্ৰাণু গতি কৰিব শুক্ৰাণু গতি কৰি ঠিক চোৱা শুক্ৰাণু ক'ত আহিব বলে শুক্ৰাণু ঠিক চোৱা শুক্ৰাণু ইয়াত আহিব হল শুক্ৰাণু এটা হৈছে তো চোৱা এটো এম্পুলা অংশ এটা চোৱা কি এটো ডিম্বাণু আৰু এটো চোৱা শুক্ৰাণু তুমি বুজি পাইছা ঠিক চোৱা এই দুটাতে এটা মিলন হ'ব হোৱাৰ পিছত কি হ'ব যোজন কোষ হ'ব তাৰ মানে চোৱা এবাৰ মই এতে কি আঁকিম যোজন কোষ ডাল আঁকিম হয়নে ওকে তুমি কিন্তু চাই যাবা ঠিক চোৱা এবাৰ কি হ'ল এতে বলে এতে তুমি মই কি পাম এবাৰ যোজন কোষ পাম সাপোজ এইটো যোজন বুঝছে ঠিক চোৱা যোজন কোষটো এবাৰ কি হ'ব চোৱা মাইটোসিস বিভাজন কৰিব মনত ৰাখিবা যোজন কোষটো কি বিভাজন কৰে মাইটোসিস বিভাজন কৰে আৰু এই মাইটোসিস বিভাজন কৰি চোৱা যোজন কোষটো কি হ'ব লব বলে চোৱা কেনেকুৱাকে ইয়াতে এই ফলাই থাকিব না ই চোৱা মাইটোসিস বিভাজন কৰি থাকিব আৰু ঠিক চোৱা সন্মুখৰ ফলে গতি কৰি থাকিব আৰু ইয়াতে চোৱা কি আছে সিলিয়া আছে এখানে এইটো চোৱা কি বুলি কয় ৰোমক গতি বা সিলিয়াৰি মুভমেন্টস বুলি কোৱা হয় ৰোমক গতি হয় না ঠিক চোৱা এবাৰ কেনেকুৱা ধৰণৰ বিভাজন হ'ব বলে সেটো যোজন কোষ এটো এটা আছিল হয় না আৰু ঠিক চোৱা তাৰে লগতে চোৱা যেতেই মাইটোসিস প্ৰথম মাইটোসিস বিভাজন হ'ব কিন্তু ভাঙি দুটা হৈ যাব কৈছে ঠিক এই দৰে চোৱা যেতেই চোৱা তৃতীয় মাইটোসিস বিভাজন হ'ব তেতে কেইটা হৈ যাব বলে চাৰিটা হৈ যাব বা চাৰিটা মই এনেকে আগে দিছো বলে কি হৈ যাব চাৰিটা হৈ যাব হৈছে চাৰিটা আৰু ইয়াৰ ওপৰত যেটো আবৰণ হেতু থাকিয়ে যাব ঠিক এনেকে দেন চোৱা কেইটা হ'ব বলে 8টা হ'ব মানে 8 মানে দেন কিমানটা হ'ব 16টা তো চোৱা যেতেই চোৱা 8 ৰ পৰা 16 হয় তেতিয়া তাক কি বুলি কোৱা হয় মৰুলা বুলি কোৱা হয় মনত ৰাখিবা কিন্তু বলে চোৱা যোজন কোষটো মাইটোসিস বিভাজনৰ দ্বাৰাই যেতিয়া চোৱা বিভাজন কৰি কি কৰে 8 ৰ পৰা 16টা কোষৰ উৎপন্ন কৰে তেতিয়া তাক কি বুলি কোৱা হয় মৰুলা আৰু সেই প্ৰত্যেকটো এটা তাক কি বুলি কোৱা হয় ব্লাস্টোমিয়াৰ উলাকক এটা তাক কি বুলি কোৱা হয় ব্লাস্টোমিয়াৰ কোষ ব্লাস্টোমিয়াৰ তাৰ মানে এটা কেইটা আছে চাৰিটা ব্লাস্টোমিয়াৰ এটা 8টা ব্লাস্টোমিয়াৰ এটা 16টা ব্লাস্টোমিয়াৰ আৰু 8টাৰ পৰা 16টা ব্লাস্টোমিয়াৰ হলে সেই যেটো কি হ'ব কোষ হ'ব তাক আমি কি বুলি কম সো সেই ব্লাস্টোমিয়াৰ থাকা কোষটোক আমি কি বুলি কম মৰুলা বুলি কম তো মনত ৰাখিবা মৰুলা হৈ গল ঠিক আছে ঠিক এইখিনি এবাৰ সব মৰুলা হোৱাৰ পিছত যেতিয়া সই আকৌ বিভাজন কৰিব সব বিভাজন কৰি কি হ'ব 32 সেল হ'ব কিমানটা হ'ব 32 ব্লাস্টোমিয়াৰ হ'ব আৰু যেতিয়া 32 ব্লাস্টোমিয়াৰ হ'ব ঠিক এইখিনি তুমি লিখি ৰাখা বা 32 ব্লাস্টোমিয়াৰ যেতিয়া হ'ব তেতিয়া সয়াক তুমি মই কেনেকৈ দেখা পাম 32 ব্লাস্টোমিয়াৰ হ'লে লগে লগে সই কি হ'ব বিভাজন হ'ব আৰু লগত হি সয়া সজ্জিত হ'ব কেনেকৈ সজ্জিত হ'ব বলে এনেকে এটা আবৰণক সৃষ্টি কৰিব কিন্তু সেই আবৰণত সয়া কিছুমান ব্লাস্টোমিয়াৰ কোষাই এনেকে কিন্তু লগ হৈ যাব কিছুমান ব্লাস্টোমিয়াৰ কোষাই ঠিক এনেকে এটা আবৰণৰ সৃষ্টি কৰিব যাক কোৱা হ'ব ট্ৰফোব্লাস্ট আবৰণ কি বুলি কোৱা হ'ব ট্ৰফোব্লাস্ট আবৰণ আৰু ঠিক চোৱা কিছুমান কোষাই ঠিক চোৱা এইখিনি মাজৰ অংশত একগোট হ'ব
তাক আভ্যন্তৰীণ কোষৰ সমষ্টি বুলি কোৱা হয় ঠিক এইদৰে কি হ'ব সজ্জিত হ'ব কথা বুজি পালা ঠিক চোৱা এনেকে কেতিয়া হ'ব বোলে চোৱা যোজন কোষটো মাইটোসিস বিভাজন কৰিলে কৰি মৰুলা হ'ল মৰুলা আকৌ বিভাজন কৰিলে আৰু সজ্জিত হ'ল সজ্জিত হৈ ঠিক এনেকুৱা ধৰণে এক্স্যাক্টলি এনেকুৱা ধৰণে এটা কোষৰ উৎপন্ন হ'ব আৰু সেই কোষটো কি বুলি কোৱা হ'ব ব্লাস্টোসিষ্ট কি বুলি কোৱা হ'ব ব্লাস্টোসিষ্ট কোষ কি বুলি কোৱা হ'ব ব্লাস্টোসিষ্ট কোষ মনত ৰাখিবা কিন্তু সো এই ব্লাস্টোসিষ্ট কোষ যেতিয়া হ'ব সো এবাৰ এই কোষটো চোৱা ক'ত আছে বোলে ঠিক চোৱা এই কোষটো এই ব্লাস্টোসিষ্ট কোষটো চোৱা এবাৰ ঠিক চোৱা জৰায়ু গ্ৰহবোৰত ঠিক এইখিনি অংকত আহিছে ক'ত আহিছে সাপোজ এইটো চোৱা ব্লাস্টোসিষ্ট কোষ ক'ত আছে বোলে চোৱা ঠিক এইটো অংকত আহি পাইছে ক'ত জৰায়ু গহ্বৰত আহি গৈছে ওকে আৰু যেতিয়াই জৰায়ু গহ্বৰত আহিব সহজিত হৈ যাব ওপৰত এটা আৱৰণ থাকে যাক কোৱা হয় স্বচ্ছাবৰণ জনা পেলুচিডি আৱৰণ তুমি পাই থাকিবা এতিয়া ইমান নালাগে এতিয়া লাহে যে ৰেচেপ্টৰৰ ভিতৰত যাম তেতিয়া তোমাক কমিতে জাস্ট তোমাক মই শব্দটোৰ লগত চিনাকি কৰাই দিছো সো এই যেতিয়া আৱৰণটো ভাঙি যাব কি লগে লগে চোৱা এটা চোৱা জৰায়ুৰ কি থাকে বোলে এন্ড্ৰমেট্ৰিয়াম আৱৰণ থাকে কি থাকে ইয়াতো এনেকুৱা এন্ড্ৰমেট্ৰিয়াম আৱৰণ থাকিব তিনিওফালে এনেকে এন্ড্ৰমেট্ৰিয়াম আৱৰণ থাকে ঠিক আছে এবাৰ ঠিক চোৱা এই যেটো কোষ এই কোষটো আহি ইয়াতে হোক নাই বেয়াতে সো এটা কি হৈ যাব ঠিক ইয়াতে এনেকে সংযোগ হৈ যাব কথা বুজি পালা লে মই তোমাক এগেইন ৰিপিট কৰিছো শুনিবা কেনেকে বোলে যোজন কোষটো মাইটোসিস বিভাজন কৰিব কৰিছোৱা কি কৰে ব্লাস্টোমিয়াৰ উৎপন্ন কৰে আৰু এই ব্লাস্টোমিয়াৰটো যদি চোৱা এই যোজন কোষটো যে বিভাজন কৰিলে যদি 8টাৰ পৰা 16টাৰ মাজত আছে ব্লাস্টোমিয়াৰ কোষটো তেতিয়া তাক আমি মৰুলা বুলি কম আৰু মৰুলা বিভাজন কৰি চোৱা সজ্জিত হৈ কাৰ উৎপন্ন কৰে ব্লাস্টোসিষ্টৰ উৎপন্ন কৰে আৰু এই ব্লাস্টোসিষ্ট এবাৰ কি কৰিব চোৱা বোলে জৰায়ু গহ্বৰৰ যিটো আৱৰণ এই আৱৰণত চোৱা কি হ'ব যোগ হ'ব আৱৰণটোৰ নাম হ'ল এন্ড্ৰমেট্ৰিয়াম আৱৰণটোৰ নাম হ'ল এন্ড্ৰমেট্ৰিয়াম আৱৰণটোৰ নাম হ'ল এন্ড্ৰমেট্ৰিয়াম হয় না মনত ৰাখিবা এবাৰ চোৱা এই এন্ড্ৰমেট্ৰিয়াম আৱৰণত কি হ'ব ই আহি চোৱা কি হ'ব বোলে যোগ হ'ব যেতিয়াই চোৱা যোগ হ'ব তেতিয়াই চোৱা এই প্ৰক্ৰিয়াটোক আমি কি বুলি কম আৰোপণ বুলি কম তো নেক্সট যেটো আমি কি পাই আছো শব্দটো পাই আছো শব্দটোৰ নাম হ'ল আৰোপণ তো আৰোপণ মানে কি ব্লাস্টোসিস কোষটো কোড এন্ডোমেট্রিয়াম আবরণ সংযোগ হওয়া বা আৰোপণ হোৱা নাইবা কি হোৱা লগ হোৱা বা যোগ হোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি কম আৰোপণ বুলি কম ইন ইংলিশ ইয়াক কোৱা হয় ইমপ্লান্টেশন কি বুলি কোৱা হয় ইমপ্লান্টেশন তমলত ৰাখিবা হৈ গল সেক্সুয়া কি হল এন্ডোমেট্রিয়াম আবৰণত আহি কোন ই হল সংযোগ হল বলে সোয়া ব্লাস্টোসিস কোটো এন্ডোমেট্রিয়াম আবৰণত আহি সংযোগ হল আৰু ইয়াক এবাৰ আমি কি বুলি কম ইমপ্লান্টেশন বুলি কম আৰু কি বুলি কম আৰোপণ বুলি কম নিশ্চয় তুমি বুজি পাইছা এবাৰ হয়নে তো হা নেক্সট এবাৰ যেতিয়া আৰোপণ হ'ব ইয়াৰ পিছৰ কাহিনীখিনি কেনেকুৱা হ'ব তো আৰোপণৰ পিছৰ কাহিনীখিনি এবাৰ হা তোমাক কও তো যেতিয়া আৰোপণ হ'ব মনত ৰাখিবা লগে লগে তাতে কি হ'ব বলে অমৰাৰ উৎপন্ন হ'ব প্লেসেন্টাৰ উৎপন্ন হ'ব কেনেকৈ উৎপন্ন হয় যে চেপ্টাৰৰ ভিতৰ যাম তোমাক কৈ আছো তো সোয়া এবেলে কি হ'ব অমৰাৰ উৎপন্ন হয় লাহে সোয়া কি হ'ব এবাৰ সোয়া সেই যেটো ভ্ৰূণ থাকিল ব্লাস্টোসিস কোষ তাৰে যেটো আভ্যন্তৰীণ কোষসমূহ এটা কি কৰিব ভ্ৰূণ বনাব ভ্ৰূণৰ সৃষ্টি কৰিব আৰু ঠিক সোয়া সেই অমৰাৰ জৰিয়তে এই ভ্ৰূণলৈ এবাৰ মাকৰ পৰা কি আহি থাকিব বলে সোয়া পুষ্টি পদাৰ্থ আহি থাকিব আৰু ঠিক সোয়া ভ্ৰূণটোৰ পৰা যিখিনি ছিল অলাগতিয়াল পদাৰ্থখিনি মাকৰ শৰীৰলৈ কি কৰিব সোয়া কৰিব স্থানান্তৰ কৰিব না ঠিক এইদৰে সোয়া অমৰাই সহায় কৰি থাকে না ব্ৰাক আৰু ভ্ৰূণৰ মাজৰ বিনিময় কৰি হৈ গল এবাৰ সোয়া ঠিক যেতিয়া পুষ্টি পাইছে এবাৰ ভ্ৰূণত কি হ'ব বলে নিশ্চয় তাৰে কি হ'ব ভ্ৰূণীয় বিকাশ হ'ব আৰু এবাৰ সোয়া তাৰ মানে নেক্সট যেটো টপিক তোমাক পঢ়াম এটা হ'ব ভ্ৰূণীয় বিকাশ হয়নে আৰু ইন ইংলিশ ইয়াক কোৱা হয় gestation কি বুলি কোৱা হয় gestation so gestation by ভ্ৰূণীয় বিকাশ কিমান সময় তুমি জানা বলে 9 মাহ হয়নে 9 মাহ হৈ থাকে এটা গড় সময় 9 মাহ হয়নে দেখছোৱা
মনত ৰাখিবা তো ইয়াক চোৱা তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰথম ত্ৰিমাসিক মনত ৰাখিবা কেনেকা কেইটা ভাগত ভাগ কৰা হৈছে এই ভ্ৰূণ জেষ্টেশ্যন ইটোক এই 9 মাহটোক তিনিটা ভাগত ভাগ কৰি দিয়া হয় মানে তিনিটা ভাগত সো এটু কোৱা হ'ব প্ৰথম ত্ৰিমাসিক এবাৰ সো প্ৰথম ত্ৰিমাসিক এটা তুমি বুজি পাব লাগিব সো তাৰ মানে কি প্ৰথম তিনিটা মাহ হয় না তো সেইকাৰণে ইংৰাজীত কয় ফাৰ্স্ট ট্ৰাইমেষ্টাৰ হয় না তাৰ মানে কোনটো মাহ বলে সোৱা 1 2 and 3 হয় না তিনিটা মাহ দেন সোৱা তুমি কি পাবা দ্বিতীয় ত্ৰিমাসিক হৈছে তো ইয়াতে সোৱা দ্বিতীয় ত্ৰিমাসিক এটা আছে তুমি নামটো বা সেকেন্ড ট্ৰাইমেষ্টাৰ ইয়াতে কি মানটা আহিব বলে সোৱা 4 5th and কি আহিব 6 ঠিক এদৰে সোৱাতে তুমি পাবা তৃতীয় ত্ৰিমাসিক হয় না থাৰ্ড ট্ৰাইমেষ্টাৰ তো থাৰ্ড ট্ৰাইমেষ্টাৰ ইয়াতে কি মানটা আহিব তুমি এবাৰ কোৱা 7 8 and 9 ঠিক একেদৰে সোৱা এনেকে ক্ৰমিকভাৱে সোৱা কি হয় ভ্ৰূণৰ বিভিন্ন অংগসমূহ কিন্তু লাহে লাহে বিকাশ হয় প্ৰথম মাহটোত কিন্তু তুমি জানা কি হয় হৃদপিণ্ডৰ বিকাশ হয় যাৰ কাৰণে সোৱা ধপধপনি শুনা যায় স্পন্দন শুনা যায় ডক্টৰে কিন্তু কয় যদি হাৰ্ট সাউন্ড অহা নাই তেন্তে সোৱা কি মিসক্যাৰেজ হোৱাৰ চান্স আছে হয় না ডক্টৰে কিন্তু কৈ দিব যদি সোৱা প্ৰথম মাহটোত যদি আল্ট্ৰাসাউন্ড হ'ব আল্ট্ৰাসোনোগ্ৰাফি হ'ব ইউএসজি হ'ব এইটো যদি সোৱা হাৰ্ট সাউন্ড ধৰা পৰা নাই তেতিয়া কিন্তু ডক্টৰে দিব যে আপুনি কেইদিনৰ ভিতৰতে বলে আৰু 8-10 দিনৰ ভিতৰতে আৰু এটা ইউএসজি কৰি চাওক যদি সাউন্ড নাহে তেতিয়া কিন্তু মিসক্যাৰেজ হোৱাৰ চান্স আছে হয় না ঠিক আছে কিয় কাৰণ প্ৰথম মাহটোতে সেই সন্তানটোৰ সেই ভ্ৰূণটোৰ কি হয় হৃদপিণ্ডৰ বিকাশ হয় আৰু হৃদপিণ্ড বিকাশ মানে কি স্পন্দনটো কৰিবই হয় না তাৰ মানে এই শব্দটো লাভদা শব্দটো কি কৰা যাব এটা শুনা যাব হয় না ঠিক হৈ গল বলা ভ্ৰূণ বিকাশ হল মনত ৰাখিবা সোৱা এই গোটেই কথাবোৰ কিন্তু তোমাক বিৱৰিয়াকৈ প্ৰথম চেপ্টাৰটোৰ ভিতৰত গৈ হয় না ঠিক আছে ভ্ৰূণ বিকাশ হল নেক্সট যেটো টপিক নেক্সট যেটো টাৰ্ম পাবা নেক্সট যেটো শব্দ পাবা আৰু ভ্ৰূণ বিকাশ হৈ গল 9 মাহ পাৰ হল 9 মাহ পিছত কি হ'ব ডেফিনেটলি তুমি বুজি পাবা বলে কি হ'ব স্যার প্ৰসৱ হয় না কি কবা এবাৰ প্ৰসৱ 9 মাহ পিছত কি হ'ব প্ৰসৱ হ'ব তাৰ মানে ইংৰাজীত এটো আমি কি বুলি কও পাৰচুৰেচন কি বুলি কম পাৰচুৰেচন তাৰ মানে সোৱা এই ভ্ৰূণটো সেই সোৱা ভ্ৰূণটো কি কৰা হয় সেই কেঁচুৱাটো কৰা হয় মাকৰ শৰীৰৰ বাহিৰত উলিয়াই দি যেটো প্ৰক্ৰিয়া আমি কও ডেলিভাৰী প্ৰসেস হয় না ডেলিভাৰী অফ বেবি তো সোৱা সেই ডেলিভাৰী যেটো প্ৰসেস এই ডেলিভাৰী প্ৰসেসটো এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় প্ৰসৱ বুলি কোৱা হয় হৈছে আৰু সোৱা এই প্ৰসৱ হ'ব ঠিক একে সময়তে সোৱা আমি আৰু এটা কথা এটা পঢ়িব লাগিব এই হল দুগ্ধক্ষৰণ আমি কার বিষয়ে পঢ়িব লাগিব দুগ্ধক্ষৰণ সো এই দুগ্ধক্ষৰণ ইংৰাজীত কয় ল্যাকটেশন মনত ৰাখিবা ল্যাকটেশন সরি দুগ্ধক্ষৰণ মানে ইন ইংলিশ ইয়াক আমি কি বুলি কও ল্যাকটেশন এবাৰ মন কৰিবা সোৱা যেতিয়াই সোৱা কি হ'ব এই যে কলো প্ৰথম ত্ৰিমাসিক দ্বিতীয় ত্ৰিমাসিক যেতিয়াই সোৱা দ্বিতীয় ত্ৰিমাসিক পাৰ হ'ব লব তাৰ মানে 6 মান্থ পাব প্ৰেগন্যান্সিৰ হয় না গৰ্ভাৱস্থাৰ তেতিয়াই সোৱা লাহে সোৱা কি হ'ব স্তন গ্ৰন্থিত দুগ্ধক্ষৰণ হৈ স্টাৰ্ট কৰিব হয় না কেতিয়া মনত ৰাখিবা 6 মাহ পিছতে সোৱা কি হ'ব স্তনৰ কি হ'ব বিকাশ হ'ব লব আৰু তাতে দুগ্ধ কি হ'ব উৎপন্ন হ'ব আৰম্ভ কৰিব আৰু ঠিক যেতিয়া প্ৰসৱ হ'ব প্ৰসৱৰ পিছতে সোৱা যেতিয়াই সোৱা কি কৰিব বলে সেই নৱজাতকটোৱে যেতিয়াই সোৱা এই মাকৰ স্তন গ্ৰন্থিত কি কৰিব বলে সুখিব তেতিয়াই লগে সোৱা তাৰ পৰা কি হ'ব দুগ্ধক্ষৰণ হ'ব আৰু এই প্ৰক্ৰিয়াটোৱে হল দুগ্ধক্ষৰণ বা ল্যাকটেশন হয় না মন কৰিবা এই দুগ্ধক্ষৰণ কিন্তু বহুত বেছি ইম্পৰ্টেন্ট এই দুগ্ধপান কিন্তু নৱজাতকৰ কাৰণে বহুত ইম্পৰ্টেন্ট কাৰণ সোৱাতে কি থাকে এটা এন্টিবডি পোৱা যায় সেইটো হল IgA এন্টিবডি কি পোৱা যায় IgA এন্টিবডি পোৱা যায় আৰু তাৰ লগতে ই অতি পুষ্টিদায়ক কি হয় অতি পুষ্টিদায়ক কাৰ কাৰণে নৱজাতকটোৰ কাৰণে ইখালে ইয়াৰ বৃদ্ধি বিকাশত কি হ'ব বহুত বেছি সহায়ক হ'ব আৰু শৰীৰৰ যেটো প্ৰতিৰোধী ক্ষমতা তাক কি কৰি তুলিব প্ৰভাৱশালী কৰি তুলিব ক্ষমতাশীল কৰি তুলিব কোন এই IgA এন্টিবডি আৰু এই গোটেইখিনি ক'ত পোৱা যায় দুগ্ধক্ষৰণ মানে হেতু ক'ত পোৱা যাব বলে এই গোটেইখিনি সেই দুগ্ধক্ষৰণৰ প্ৰথম 1 পৰা 5 দিনৰ ভিতৰত যিখিনি দুগ্ধক্ষৰণ হ'ব সেইখিনি কয় ফেহু কি বুলি কোৱা হয় ফেহু আৰু ফেহুল এটো ইংৰাজীত কোৱা হয়
কলস্ট্ৰাম কি বুলি কোৱা হয় কলস্ট্ৰাম আৰু ছয় কলস্ট্ৰামত কি পোৱা যায় বোলে ঠিক চোৱা পুষ্টিদায়ক পদাৰ্থ আৰু আইজি এন্টিবডি পোৱা যায় যি নৱজাতকৰ বৃদ্ধি আৰু বিকাশৰ লগতে প্ৰতিৰোধী ক্ষমতা কৰি তোলে শক্তিশালী কৰি তোলে ঠিক চোৱা এইখিনি যিখিনি তোমাক শব্দ কলো এই শব্দবোৰ এই চেপ্টাৰটোৰ কাৰণে কি হয় বহুত ইম্পৰ্টেন্ট যদি তুমি শব্দখিনি মনত ৰাখিছা তেন্তে চোৱা চেপ্টাৰটো তুমি ধুনীয়াকৈ বুজি পাবা চোৱা এই কথাখিনি যদি তুমি মনত ৰাখিব পাৰিছা মই এটা ভিডিঅ'ত লিখি গৈছো তুমি আজি ৰুমত কি কৰিবা যে পঢ়িব বহিবা যেতিয়া ভিডিঅ'টো চাবা প্ৰতিটো শব্দই চোৱা তুমি লিখিবা আৰু মই কোৱা কথাখিনি তুমি চোৱা সংজ্ঞা আকাৰে লিখিব চেষ্টা কৰিবা আৰু বুজিব চেষ্টা কৰিবা আৰু যেতিয়া চোৱা তোমাক এই চেপ্টাৰটোৰ ভিতৰলৈ লৈ যাম অধ্যায়টোৰ ভিতৰলৈ লৈ যাম তে প্ৰতিটো কথাই তুমি চোৱা বহুত ধুনীয়াকৈ বুজি পাবা ঠিক আছে তো চোৱা নেক্সট ক্লাছটোত তোমাক মই আগবঢ়াম বোলে জননটো উৎপন্ন কেনেকৈ হয় তাৰ কাৰণে কিন্তু আমি প্ৰথমতে জন অংগৰ বিষয়ে পঢ়িব লাগিব আৰু কোনটো অংগত কোনটো জনন কোষৰ উৎপন্ন হয় তাৰে বিষয়ে তোমাক পঢ়াম ঠিক আছে তো আজি এইখিনিতে এৰিছো ধন্যবাদ আশা করি ভিডিও তুমি চাবা আৰু সাবস্ক্ৰাইব কৰিবা তোমাৰ নেক্সট ভিডিওটো লৈ যি তোমাৰ পৰীক্ষাৰ কাৰণে অতি বেছিকে কি কৰিব হয় কৰিব মই তোমাক কৈছো মোৰ এই ভিডিওবোৰৰ জৰিয়তে যদি তুমি পঢ়ি থাকা আৰু যিমান কোৱেশ্চন আগবঢ়াম পঢ়ি থাকা তুমি চোৱা মিনিমাম চোৱা কিমান পাবা 85% 85 মার্ক তুমি বায়োলজি কি কৰিব পাৰিবা স্কোৰ কৰিব পাৰিবা এটো মোৰ ফালৰ পৰা মই 100% শিওর দিব পাৰো কাৰণ যিমান দিনলৈ মই পঢ়াই আছো সো মোৰ ষ্টুডেন্টে সো কি কৰিছে ষ্টেট হাইস্ট পাইছে বায়োলজি কিমান বেছি ষ্টেট হাইস্ট পাইছে 2025 ত হৈছে ঠিক হাৰুন আল ৰশিদ বুলি লৰাজন হৈছে 85 নহয় 98 পাইছে ষ্টেট হাইস্ট পাইছে ঠিক একেদৰে চোৱা মোৰ ক্লাছৰ মানে যদি কো লেটাৰ নাম্বাৰস সো বহুত বেছি 52 নেক্সট ইয়ার লাস্ট ইয়ার 52 পাইছে তার আগৰ বছৰ 50 পাইছে এবাৰো সোয়া ৰিজাল্ট দিব বলে 17 ত তোমাক বায়োলজি ৰিজাল্ট নিশ্চয় শুনাম তো সোয়া এইবিলাক বাৰু কথা পিছৰ কথা এবাৰ তোমাৰ ৰিজাল্টটো শুনিম ঠিক এটো হল সেকেন্ডারি থিং দা প্রাইমারি ইজ তুমি পঢ়িব লাগিব হয় না যেমান যি তোমাক আগবঢ়াম এই ভিডিও ক্লাস বিলাকত যিমান যি কথা তুমি পাবা প্ৰত্যেকটো কথাই তুমি নোট কৰি ৰাখিবা এটা কথাটো আমাৰ কাৰণে সোয়া বহুত বেছি ইম্পৰ্টেন্ট হ'ব ভিভিআইপি কিন্তু ঠিক আছে ওকে থ্যাংক ইউ আজি এইখিনি কাম কৰিছো